সদাৰ সাংবাদিক বন্ধুসকল, আজিৰ এই বিশেষ সংবাদমেলখনৰ মূল উদ্দেশ্য হ'ল সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ দৰং জিলা সমিতিৰ অন্তৰ্গত ধুলা আঞ্চলিক সমিতিৰ সাধাৰণ সভাৰ যি এক বিশৃংখলময় পৰিৱেশ, সেই হেতুকে আজি আমি এই সংবাদমেলখনৰ আয়োজন কৰিবলগীয়া হৈছে। বিগত 22/12/2023 তাৰিখ ৰবিবাৰে দিনৰ 2 বজাত ধুলা গাঁও পঞ্চায়ত সভাগৃহত আমি ধুলা আঞ্চলিক আমচুৰ সাধাৰণ সভা আয়োজন কৰিছিলোঁ। তাতে দৰং জিলাৰ পৰা কিছু পৰ্যবেক্ষক উক্ত সভাত উপস্থিত হৈছিলে আৰু তেওঁলোকৰ নিজৰ বক্তব্যৰ মাজতেই আমাৰ ধুলা আঞ্চলিকৰ বিষয়ববীয়াৰ মাজত এক বিশৃংখলময় পৰিৱেশৰ সৃষ্টি কৰিছিল। সেই হেতুকে সেই সভাখন সম্পূৰ্ণভাৱে গঠন হোৱা নাছিলে। তো আমি উক্ত বিষয়টো লৈ কেন্দ্ৰীয় সমিতি, জিলা সমিতি, আমাৰ দৰং জিলা সমিতিৰ পৰা প্ৰতিনিধিত্ব কৰা কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া তেওঁবিলাক চবকে আমি লিখিত পত্ৰযোগে অভিযোগ দাখিল কৰিছিলোঁ। আজি তেওঁলোকে দৰং জিলা সমিতিৰ সভাপতিৰ নিৰ্দেশত দৰং জিলা সমিতিৰ উপসভাপতি ৰাজু আহমেদৰ নেতৃত্বত 3জনীয়া এটা দল আহি আজি আমাক কোনো ধৰণৰ ইনফৰ্মেশ্যন নিদিয়াকৈ তেওঁলোকে সভা অনুষ্ঠিত কৰে, ধুলা আঞ্চলিক আমচুৰ সাধাৰণ সভা অনুষ্ঠিত কৰে। আমাৰ যিবোৰ নেকি পুৰণা আমি বিষয়ববীয়া আছোঁ ধুলা আঞ্চলিক আমচুৰ, আমি কোনেও উক্ত সভাখন হ'ব বুলি আমি কোনেও গম নাপাওঁ। আৰু তেওঁলোকে আজি অবৈধভাৱে এখন সমিতি গঠন কৰি দি থৈ যায় আৰু আমি পুৰণা সমিতিৰ সমূহ বিষয়ববীয়াই উক্ত সমিতিখন আমি অবৈধ বুলি আজি এই সংবাদমেল যোগে আমি ঘোষণা কৰিছোঁ। আৰু আমি এই সংবাদমেল যোগে আৰু এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ, আমি যিহেতুকে কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াৰ লগতো আমি এই উক্ত বিষয়টো লৈ গৈছিলোঁ আৰু তেখেতেও আমাক আশ্বাস প্ৰদান কৰিছিলে যে বিষয়টো তেখেতে নিজে জিলা সভাপতিৰ লগত আলোচনা মৰ্মে মীমাংসা কৰিব। সেই হেতুকে আমি ছমাহ উকলি যোৱাৰ পিছতো আজি আমি একো গম নোপোৱাকৈ তেওঁলোকে আজি সভাখন অনুষ্ঠিত কৰে। আমিও আজি কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ লগত আলোচনা কৰি আজিৰ ধুলা আঞ্চলিক আমচুৰ সাধাৰণ সভাখন অনুষ্ঠিত কৰোঁ। ধুলা আঞ্চলিক আমচুৰ সাধাৰণ সভাত সৰ্বসন্মতিক্ৰমে সভাপতি হিচাপে জহিৰুল ইছলাম ডাঙৰীয়াক আমি সভাপতিৰ দায়িত্ব অৰ্পণ কৰোঁ আৰু সাধাৰণ সম্পাদক হিচাপে বুৰহানুদ্দিন আহমেদ আৰু নবীৰ আলীক আমি সাধাৰণ সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰোঁ আৰু মুখ্য সাংগঠনিক সম্পাদক হিচাপে আমি ছানিদুল ইছলামক দায়িত্ব অৰ্পণ কৰোঁ। এইখিনিয়ে আছিলে আজিৰ এই সংবাদমেলৰ মূল উদ্দেশ্য। যিহেতু আমি গম পাইছোঁ কিছু সময় পূৰ্বে জিলা পৰ্যায়ৰ প্ৰতিনিধিৰ উপস্থিতিত তেওঁলোকে ধুলা আঞ্চলিক সমিতি গঠন কৰিছে, সেই সন্দৰ্ভত স্পষ্টকৈ কি ক'ব? সেই সন্দৰ্ভত আমি ধুলা আঞ্চলিক আমচুৰ বিষয়ববীয়া এটা কথাই ক'ম, তেওঁলোকে 6 মাহ আগত যেতিয়া নেকি আমাৰ ধুলা গাঁও পঞ্চায়তৰ সভাগৃহত আমাৰ সভা অনুষ্ঠিত হৈছিল, তেতিয়াই আমি আমাৰ কৰ্মীসকলে তেওঁলোকৰ বিচৰা ধৰণে তেওঁলোকৰ মনমতে তেওঁলোকৰ সভাপতি নিৰ্বাচন কৰিব লাগে আমি সেইটো মানা নাছিলোঁ আৰু তেওঁলোকে কিছু মোটা অংকৰ বিনিময়ত তেওঁলোকৰ সভাপতি পাতাৰ জোৰদাৰ চলাইছিলে। তেওঁলোক কোন? তেওঁলোকৰ জিলা সমিতিৰ উপসভাপতি আছিলে আৰু জিলা সমিতিৰ বিভিন্ন বিষয়ববীয়া তাত উপস্থিত আছিলে। মানে কথাটো স্পষ্ট ক'ব, কেনেধৰণৰ মোটা অংক কাৰ পৰা কি লৈছিলে? সেইটো আমি যিহেতু জাতীয় সংগঠন কৰোঁ, সংগঠনৰ স্বাৰ্থত এই কথাটো আমি ক'ব বিচৰা নাই। আমি উপযুক্ত সময়ত প্ৰমাণ সহকাৰে আমি দাঙি ধৰিম। আজি আপোনালোকে সমিতি গঠন কৰিলে? হয়। এই সমিতিত জিলা পৰ্যায়ৰ বা কেন্দ্ৰীয় পৰ্যায়ৰ প্ৰতিনিধি সমৰ্থন আগবঢ়াইছেনে? আগবঢ়াইছে। আমাৰ কেন্দ্ৰীয় সমিতিৰ লগত বিভিন্ন বিষয়ববীয়াৰ লগত, কেন্দ্ৰীয় সমিতিৰ বিভিন্ন বিষয়ববীয়াৰ লগত, জিলা সমিতিৰো কিছু বিষয়ববীয়াৰ লগত আমি আলোচনা মৰ্মে আজি আমি এইখন সভা
এই ধুলা আঞ্চলিক আঞ্চলিক সাধাৰণ সভা আমি অনুষ্ঠিত কৰিছোঁ আৰু সমিতি গঠন কৰিছোঁ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল আইডি prabhatiahom@gmail.com।